নমস্কাৰ আপোনালোকক RM এডুকেশ্যন চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ADRE গ্ৰেড 4ৰ যিসকলে 10 পাছ আৰু 12 পাছৰ পৰীক্ষা দিছিল তেওঁলোকৰ কাৰণে আজি এই ভিডিঅ'টো বহুতেই গুৰুত্বপূৰ্ণ আৰু ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব, শেষলৈকে চাব। আৰু লগতে আপোনালোকে যদি চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব, লাইক, কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব। আজি আমি ADRE গ্ৰেড 4ৰ ফাইনেল অফিচিয়েল কাটঅফৰ বিষয়ে আলোচনা কৰিম। আলোচনা মানে কি, চৰকাৰে ফাইনেল এটা কাটঅফ এটা দিছিলে, মানে ইমানলৈকে সেই কাটঅফটো মানে কিমানলৈকে যাব পাৰে সেইটো মানে দিছিলে তেওঁলোকে। আৰু সেয়েহে ইয়াৰ ওপৰতে আমি গুৰুত্বপূৰ্ণভাৱে আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো চাই থাকক। যিসকলে এমপ্লয়মেণ্ট এক্সচেঞ্জ একাউণ্টত তেওঁলোকে নামভৰ্তি কৰা নাছিল, মানে যিটো কোৱালিফিকেশ্যনৰ নামভৰ্তি সেইটো কোৱা নাছিল, আৰু তেওঁলোকৰ BA পাছ আৰু MA পাছ তেওঁলোকৰ নাম নাহে, আৰু তেওঁলোকে এইটো চিৰন্তন সত্যবাক্য, আৰু সেইটো আপোনালোকে আশা কৰি লাভ নাই। আৰু যিসকলে 8 পাছ আৰু 10 পাছৰ চাৰ্টিফিকেট দিছিলে, যদি তেওঁলোকে 12 পাছ বা BA পাছ বা MA পাছ বা BEd সেইবোৰ গ্ৰেজুৱেশ্যন লৈ তেওঁলোকে যদি পৰীক্ষাটো দিছিল তেওঁলোকৰ নাম নাহে। যোৱাবাৰ কি হৈছিলে, ADRE গ্ৰেড 4 যিসকল BA আৰু MA পাছ কৰিছিল তেওঁলোকে চাকৰিবোৰ লৈ লৈছিল, কিন্তু যিসকলে পাব লাগিছিলে সেইসকলে নাপালে, আৰু তেওঁলোকে পায় সেই পষ্টবোৰ 3-4 মাহৰ পাছত আকৌ বেলেগ পৰীক্ষা দি তেওঁলোকে প্ৰমোশ্যন ল'লে, আৰু তেওঁলোকে সেই পষ্টখিনি কি কৰিলে, চাকৰি নকৰা হ'ল, যাৰ ফলত পষ্টখিনি খালী হৈ গ'ল। এইবাৰ তেনেকুৱা নকৰে, এইবাৰ চৰকাৰ কঠোৰ হৈছে, আৰু এইবাৰ যিসকলৰ চাৰ্টিফিকেট আছে তেওঁলোকে পাব। আৰু এতিয়া অফিচিয়েল কাটঅফটো হৈছে চৰকাৰৰ ফালৰ পৰা দিছিল যে যিসকলে EWS 90 পৰা 100 আৰু OBC 90 পৰা 95, SC 80 পৰা 85, তাৰপৰা ST 75, 80 ইমানলৈকে কাটঅফ অহাৰ চান্সটো আছে। মানে বেছি ওপৰলৈ নাযায়, 100ৰ ওপৰলৈ নাযায়, কিন্তু 100ৰ তললৈ আহিব, ইমানতো হ'ব পাৰে। চৰকাৰে মানে এইটো অলপ দিছিলে, আপোনালোকে চাই ল'ব আৰু ভিডিঅ'বোৰ চাব, আৰু বেলেগেও তেনেকুৱা ধৰণে ভিডিঅ' বনাইছে, ভালকৈ চাব, চাই মেলি শিকিব। আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। কেনেকুৱা লাগিছে, যদি ভাল পাইছে ছাবস্ক্ৰাইব, লাইক, কমেণ্ট কৰিবলৈ নাপাহৰিব।